ডিমাকুছিৰ দৈমুনগৰত অনুষ্ঠিত হ'বলগীয়া ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকি শুভ উদ্বোধন কৰে অধিৱেশনৰ প্ৰদৰ্শনস্থলী। বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় সংগঠন বড়ো সাহিত্য সভাৰ আগন্তুক ২০২৫ বৰ্ষৰ ৯, ১০, ১১ আৰু ১২ জানুৱাৰীত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ দৈমুনগৰত ৬৪ সংখ্যক অধিৱেশন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অধিৱেশনৰ প্ৰদৰ্শনস্থলীৰ মুখ্য দুৱাৰ উন্মোচন কৰে। অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সম্পাদক নীলকান্ত নাৰ্জাৰী, BTR কাৰ্যবাহী সদস্য দাও বৈচা বড়োৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ দিগালৰ প্ৰতিবেদন, আদিবাসী নিউজ। গতিকে বড়ো সাহিত্যবাক ধন্যবাদ জনাইছোঁ ইয়াৰ স্থানীয় বিধায়ক তথা সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মহোদয় তথা আমাৰ BTC চিফ এক্সিকিউটিভ শ্ৰদ্ধেয় প্ৰমোদ বড়ো ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া তথা আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা, মোৰ জ্যেষ্ঠ ভাতৃ নীলকান্ত ডাঙৰীয়া, লগতে আমাৰ ডিমাকুছিবাসী ৰাইজ। এক অভূতপূৰ্ব আয়োজন, এক বিশাল পৰিসৰত বড়ো সাহিত্য সভা আয়োজিত হৈছে। মই এই চেগতে অসমবাসী ৰাইজক কেৱল BTAD বা আমাৰ ওচৰ চুবুৰীয়া জিলাকেইখন নহয়, সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক চাওক কি সুশৃংখলিতভাৱে আমাৰ বড়োলেণ্ডৰ ৰাইজে, বড়ো সাহিত্য সভাৰ স্থানীয় ৰাইজে সাহিত্য সংস্কৃতিৰ বাবে উৎসৰ্গাৰে নিজকে সমৰ্পিতভাৱেৰে কাম কৰিছে। সঁচাই মই এটা অভূতপূৰ্ব অভিজ্ঞতা। আৰু বড়ো ভাষা অন্যতম পৃথিৱীৰ শ্ৰেষ্ঠ ভাষা। বড়ো ভাষাত আজি আমাৰ হেৰেংগাদাও মেদিনী চৌধুৰীৰ কিতাপখন অনুদিত হৈছে, এখনো আজি বড়ো ভাষালৈ অনুদিত কিতাপখন উন্মোচন কৰিলোঁ। বড়ো ভাষা অন্যতম এক বিশ্বশ্ৰেষ্ঠ ভাষা। বড়ো ভাষাৰ এই সাৰস্বত চিৰঞ্জীৱ যাত্ৰা সদায় এনেকৈ নিৰৱধি গৈ থাকক, আমি তাৰ সহযাত্ৰী। আৰু এই চেগতে এই পবিত্ৰ মঞ্চৰ পৰাই আমাৰ অসমৰ অন্য প্ৰান্তৰ লগতে বড়োলেণ্ডৰো শান্তি, সমৃদ্ধি, সম্প্ৰীতি, বিশেষকৈ শান্তি, সমৃদ্ধি আৰু আন্তঃগাঁথনি উন্নয়ন, শিক্ষা, দীক্ষা, সমাজ ব্যৱস্থা সকলোৰে বিকাশৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাৰে প্ৰমোদ বড়োৰ দ্বাৰা যিখিনি কাম কৰিছে, চাক্ষুষ আজি প্ৰমাণ পালোঁ প্ৰতিটো বিন্দুত। গতিকে এই যাত্ৰা অব্যাহত থাকক। আৰু ইয়াৰ ৰাইজে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা মোদী ডাঙৰীয়াক শান্তি আৰু সমৃদ্ধিৰ বাবে ভূয়সী প্ৰশংসা কৰিছে, তেখেতসকলৰ এগৰাকী অনুজ সহযাত্ৰী হিচাপে ময়ো গৌৰৱান্বিত। অসমৰ অন্য প্ৰান্তৰ লগতে বড়োলেণ্ডৰ এই সামগ্ৰিক বিকাশৰ আৰু শান্তিৰ যাত্ৰা অব্যাহত থাকক, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত। আৰু বড়ো ভাষা অজৰ অমৰ নজহা নপমা ভাষা, বিশ্বশ্ৰেষ্ঠ অন্যতম ভাষা। এই ভাষা সাৰস্বত আৰু চিৰঞ্জীৱ হৈ নক্ষত্ৰৰ দৰে চিৰদিন উজ্বলি থাকক, এই কামনা কৰোঁ। টিচাৰ তাত দাউৰণে মোক ক'লে যে এইটো বিষয় উঠাব লাগিব। বড়ো ভাষাত সুন্দৰভাৱে লিখিছিলোঁ। আমি জানে যে আমাৰ চৰকাৰ তথা আমাৰ কেন্দ্ৰ চৰকাৰ আমাৰ বড়ো ভাষাৰ প্ৰতি কিমান শ্ৰদ্ধাশীল, সংবিধান স্বীকৃত এটা ভাষা। এই ভাষাটোত আমি দেখিছোঁ ৰংগৌৰাৰ পৰা আমাৰ নৱনিৰ্বাচিত লোকসভাৰ সাংসদ সকলোৱে বড়ো ভাষাত ভাষণ দিয়ে। আৰু তাত বহুতে ভাবে যে বড়ো ভাষাত ভাষণ দিছে কোনে শুনিব, কিন্তু তাত আমি যে পিন্ধি থাকোঁ এইটোত বড়োৰ পৰা হিন্দী, অসমীয়া, ইংৰাজী যি ভাষা লাগে অনুবাদ হৈ থাকে। সেইটো হ'ল আমাৰ ভাষাৰ আজি তাৰিখৰ উত্তৰণ। আৰু এই উত্তৰণত অন্যতম অৰিহণা হ'ল বড়োলেণ্ডবাসী ৰাইজ আৰু বড়ো সাহিত্য সভা। এইটো কম কথা নহয়, মাত্ৰ ২৪টামান ভাষা সংবিধান স্বীকৃত ভাষা। এই ভাষাকেইটা সংবিধান স্বীকৃত। এতিয়া যিদৰে মহাবীৰ লাচিত